ছাত্ৰ আন্দোলনে কপাইছে গোলাঘাটৰ ৰাজপথ। বিজেপি চৰকাৰ গো বেক, শিক্ষামন্ত্ৰী ৰণোজ পেগু পদত্যাগ কৰক আদি ধ্বনিৰে উত্তাল গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যৌথভাৱে কৰে এই প্ৰতিবাদ। মূলতঃ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন ফিজ বিনামূলীয়া হ'ব বুলি কোৱাৰ পিছত বৰ্তমান চৰকাৰে এডমিশ্যনৰ ক্ষেত্ৰত কিছুমান নিয়ম বান্ধি দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। পোনপ্ৰথমে মই ক'বলৈ গ'লে আমি আজি আমাৰ ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে বিজেপি চৰকাৰ অৰ্থাৎ ৰণোজ পেগুৰ অসফলতাৰ কাৰণে। আমাৰ ছাত্ৰ সমাজ আজি এই ৰাজপথত ওলাই আহিছোঁ, যিটো আমাৰ ফ্ৰী এডমিশ্যন, আমাৰ যিটো অধিকাৰ, ফ্ৰী এডমিশ্যন যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ আমি আমাৰ হাতৰ পৰা হস্তক্ষেপ কৰিছে। সেইকাৰণে আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ, আমি আন্দোলন কৰিছোঁ। আৰু আমি যেতিয়ালৈকে আমাৰ এই আন্দোলনৰ আমি নাপাওঁ, ইয়াৰ যিটো ফলাফল নাপাওঁ, আমি আন্দোলন কৰি থাকিম। আজি যি আন্দোলন কৰিম ইয়াতকৈ তীব্ৰ আন্দোলন কৰিম। আৰু এটা কথা অসম চৰকাৰে মনত ৰাখিব, আমি বৰ্তমানৰ ছাত্ৰ সমাজ হয়, আমি ইচ্ছা কৰিলে চৰকাৰ গঢ়িবও পাৰোঁ, আৰু আমি ইচ্ছা কৰিলে মোমাই তামুলীৰ দৰে লাচিতৰ দৰে হেংদাং লৈ মোমাই তামুলীৰ ডিঙিও কাটিব পাৰোঁ। আমি আজিৰ ছাত্ৰ সমাজ হয়, আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। এটা কথা মনত ৰাখিব, চৰকাৰখনে, আমি চৰকাৰ গঢ়িছোঁ, আমি চৰকাৰ ভগ্ন কৰিবও পাৰিম। এইটো কথা সকলোৱে মনত ৰখাটো উচিত। আৰু এটা কথা ক'বলৈ গ'লে, যিটো ফ্ৰী এডমিশ্যন এইটো আমাৰ অধিকাৰ হয়, আৰু আমাৰ অধিকাৰটো কেতিয়াও কোনো সাব্যস্ত কৰিব নোৱাৰিব। আমাৰ অধিকাৰ আমাৰ লগত ৰাখিম, আৰু আমি কেতিয়াও আনক চৰকাৰখনক হস্তক্ষেপ কৰিব নিদিওঁ। যদি এনেদৰে আমাৰ ৰণোজ পেগুৱে এনেদৰে যদি বিফল হৈ থাকে আৰু এনে আমাৰ ফ্ৰী এডমিশ্যনটো আমাৰ পৰা হস্তক্ষেপ কৰে, তেতিয়া আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ সাজু আছোঁ। আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰিম। ফ্ৰী এডমিশ্যন আমাৰ অধিকাৰ, আমাক ফ্ৰী এডমিশ্যন লাগিব। আৰু এতিয়া চাওক, সাধাৰণ ঘৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে কৰিব, কেনেদৰে এটা সিহঁতৰ পেইড এডমিশ্যন কৰিব, সিহঁতৰ মূৰত এটা বোজা জাপি দিয়াৰ নিচিনা হৈছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে এতিয়া দিন হাজিৰা কৰি দুদিন এদিন কলেজলৈ আহি NC ফিজ দিয়ে, আৰু NC ফিজ দিয়াৰ পিছতো সিহঁতৰ যদি আকৌ পেইড এডমিশ্যন কৰে, কেনেদৰে সিহঁতে এডমিশ্যন কৰিব? সেইকাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ। আমাৰ ফ্ৰী এডমিশ্যন আমাৰ অধিকাৰ, আৰু আমাক ফ্ৰী এডমিশ্যনটো লাগিব। আমাৰ 70% যোনটো আমাৰ পাৰ্চেণ্টেজ দিছে ল'ৰা ছোৱালীখিনিৰ কাৰণে, সেইখিনি মানে আৰু বেকলগখিনি যিখিনি আমাৰ সেইখিনিৰ পৰা এটা ফ্ৰী এডমিশ্যন আমাৰ কাট খাই গৈছে। আমি যিহেতু পেইড এডমিশ্যন কৰিব লাগিব, সেইটো কাৰণে আমি DC অফিচৰ আগত আজি আন্দোলন কৰিবলৈ আহিছোঁ। কাৰণ আমি প্ৰতিটো ছেমিষ্টাৰত 6750 টকাকৈ দিব নোৱাৰোঁ। কাৰণ যদি এইবাৰ ছেমিষ্টাৰত আমি দি দিওঁ, সেইবাৰ আকৌ আমি প্ৰতিটো ছেমিষ্টাৰত এনেকৈ দি থাকিব লাগিব, মানে আমাৰ পৰৱৰ্তী ছেমিষ্টাৰকেইটাত দি থাকিব লাগিব। যিহেতু আমি দুখীয়া ঘৰৰ পৰা বিলং কৰোঁ, সেইটো কাৰণে আমি এই পইচাকেইটা উলিয়াই দিয়াটো আমাৰ বাবে সম্ভৱ নহয়। ৰেচন কাৰ্ডখন আৰু ইনকাম চাৰ্টিফিকেট আমি দিওঁ কেলৈ? কাৰণ আমাৰ কলেজত ফ্ৰী এডমিশ্যন হওক। যদি এনেকৈ যদি আমাৰ পাৰ্চেণ্টেজ বা বেকলগ হোৱাৰ ওপৰত ভিত্তি কৰি এডমিশ্যন দিয়া হয়, তেতিয়া সেইখিনিতো কৰিবলৈ দৰকাৰো নাই ন, উলিয়াবলৈ দৰকাৰ নাই। তেতিয়া ৰেচন কাৰ্ডখন বা ইনকাম চাৰ্টিফিকেটখন যোৱাবাৰলৈকে ফ্ৰী এডমিশ্যন আছিলে, কিন্তু এইবাৰ হৈছে পেইড এডমিশ্যন কৰিব লাগিব। সেইবাবে আমি এনেকৈ ওলাই আহিছোঁ প্ৰতিবাদ কৰিবলৈ।